हेलो माय डियर फ्रेंड्स आपनालोকক पुनर नतुन भिडिओ लय आंतरिक स्वागतम जनाइছো आजिर এই ভিডিওটিত আমি আসাম টেট এক্সামিনেশন 2021 ৰ অসমীয়া বিষয়ৰ অতি দৰকাৰী 20টা মান প্ৰশ্ন উত্তৰ ৰিভিজনৰ বাবে লৈছো আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব নিশ্চয়কৈ উপকৃত হ'ব আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে তলৰ কোনটো ভাষা পৰিয়ালৰ পৰা অসমীয়া ভাষাৰ জন্ম হৈছে আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে ইণ্ডো ইউৰোপীয় গ বিকল্পটো ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন দি আছে শংকৰদেৱে ৰচনা কৰা একমাত্ৰ ৰামায়ণ ভিত্তিক নাটকখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাম বিজয় নাটকটো শংকৰদেৱে ৰামায়ণ ভিত্তিক নাটকৰ একমাত্ৰ ৰচনা বাকি নাটকসমূহ ৰামায়ণ ভিত্তিক নহয় পৰৱৰ্তী প্ৰশ্ন পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা অন্তিমখন নাটকৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বান ৰজা খ বিকল্পটি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই নিম্নলিখিত কোনখন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল এই শুদ্ধ উত্তৰটি হৈছে খন্দাৰাগ চলচ্চিত্ৰৰ বাবে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন যিবোৰ সন্ধি কোনো নিয়ম নোহোৱাকৈ সিদ্ধ হয় তেনে সন্ধিক কি বোলে যিবোৰ সন্ধিয়ে কোনো নিয়ম নোহোৱাকৈ সিদ্ধ হয় তেনে সন্ধিক নিপাতন সন্ধি বোলে খ বিকল্পটি শুদ্ধ পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষাত ব্যঞ্জন ধ্বনি কেইটা আছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 21টা ব্যঞ্জন ধ্বনি আছে অসমীয়া ভাষাত পৰৱৰ্তী প্ৰশ্ন হিন্দী ভাষালৈ অনুবাদ কৰা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চিত্ৰ ভাগৱত গ বিকল্প যেটি দি আছে হেয়া শুদ্ধ উত্তৰ চিত্ৰ ভাগৱত হৈছে হিন্দী ভাষালৈ অনুবাদ কৰা প্ৰথমখন অসমীয়া কিতাপ পৰৱৰ্তী প্ৰশ্ন কথন দক্ষতা বৃদ্ধিৰ বাবে আমি যদি স্পিকিং বুলি কওঁ কথন দক্ষতা বৃদ্ধিৰ বাবে নিম্নলিখিত কোনটো গুণৰ আৱশ্যক শুদ্ধ উচ্চাৰণ ভাষা জ্ঞান তৰ্ক আৰু আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু ওপৰৰ আটাইকেইটা শুদ্ধ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ কাৰণ আপুনি যদি স্পিকিং যেটো আপোনাৰ কেপাসিটি আছে হেতু বৃদ্ধিৰ কাৰণে শুদ্ধ উচ্চাৰণ লাগিব ভাষা জ্ঞান লাগিব আৰু তৰ্ক আৰু আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আপোনাৰ কথন দক্ষতা বৃদ্ধি পাব গতিকে একেবাৰে শেষৰ যদি বিকল্প ঘ ওপৰৰ আটাইকেইটা বিকল্প শুদ্ধ এটো হয় পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষা সম্পৰ্কে ডিম্বেশ্বৰ নেওগৰ কোনটো মন্তব্য শুদ্ধ তেখেতৰ শুদ্ধ অসমীয়া ভাষা সম্পৰ্কে ডিম্বেশ্বৰ নেওগৰ যি মন্তব্য হয় হেতু হৈছে কামৰূপী প্ৰাকৃতৰ পৰা আহিছে অসমীয়া ভাষাটো কামৰূপী প্ৰাকৃতৰ পৰা আহিছে বুলি ডিম্বেশ্বৰ নেওগে মন্তব্য কৰিছে পৰৱৰ্তী প্ৰশ্ন বৰগীতসমূহক কোনে নোবেল নাম্বাৰছ বুলি আখ্যায়িত কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নোবেল নাম্বাৰছ বুলি অভিহিত কৰিছিল বা আখ্যায়িত কৰিছিল পৰৱৰ্তী প্ৰশ্ন ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জীৱন বৰ অনুপম জীৱন বৰ অনুপম খ বিকল্পটি শুদ্ধ ইয়াৰ মোৰ জীৱন সোঁৱৰণ এয়া লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী হয় আত্মানুসন্ধান হোমেন বৰগোহাঁইৰ হয় আৰু মোৰ সোঁৱৰণী এটো কোনো আত্মজীৱনী নহয় গতিকে আমি প্ৰথম আমাৰ এই প্ৰশ্নত সোধা যেটো হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনী হৈছে জীৱন বৰ অনুপম আমি বাকি দুটা জানিলো আত্মানুসন্ধানটো হৈছে হোমেন বৰগোহাঁইৰ মোৰ জীৱন সোঁৱৰণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰৱৰ্তী প্ৰশ্ন প্ৰাকৃত অপভ্ৰংশৰ পৰা পৰিৱৰ্তিত হৈ নৱভাৰতীয় আৰ্য ভাষা হিচাপে অসমীয়া ভাষাই কেতিয়া ৰূপ পায় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দশম একাদশ শতিকাত গ বিকল্পটি শুদ্ধ পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন আৰ্য ভাষাৰ স্তৰ কেইটা ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3টা প্ৰাচীন আৰ্য ভাষাৰ স্তৰ 3টা পৰৱৰ্তী প্ৰশ্ন নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ ভাষা কি হোৱা উচিত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মাতৃভাষা কিয়নো নিম্ন প্ৰাথমিক বিদ্যালয় যেতিয়া এজন শিশু একেবাৰে কম বয়সৰ হয় গতিকে তেওঁলোকে অন্য এটি ভাষাৰ মাধ্যমে শিকিবলৈ বৰ টান পাব যেহেতু মাতৃভাষাটো তেওঁ সঘনাই শুনি থাকে গতিকে সেই ভাষাত শিক্ষাদান কৰিলে
শিশুসকলে অতি সোনকালে বিষয়টো আয়ত্ত কৰিব পাৰে বা সেই বিষয়সমূহ অতি সোনকালে বুজি পায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ ভাষাটো মাতৃভাষা হ'ব লাগে। পৰৱৰ্তী প্ৰশ্ন, জনপ্ৰিয় কবিতা উৰ্মিলা এই কবিতাৰ কবিগৰাকীৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কীৰ্তন, যিখন গ্ৰন্থ শংকৰদেৱৰ ৰচনা, এইখনক অসমৰ মৌচাক বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, থেৰুচিগা শব্দৰ অৰ্থ কি? ইয়াত এই থেৰুচিগা শব্দৰ অৰ্থ হৈছে নিৰাশ্ৰয়, আশ্ৰয়হীন হোৱা অৰ্থ বুজাবৰ কাৰণে আমি থেৰুচিগা শব্দ ব্যৱহাৰ কৰোঁ। পৰৱৰ্তী প্ৰশ্ন, সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ'ল, ইয়াতে যিখিনি দিয়া আছে কণ, সকল, গৰাকী, গাল, ইয়াৰে গৰাকী শব্দটো সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হয়। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি নহয়? ইয়াত 4খন গ্ৰন্থৰ নাম দিয়া আছে, তাৰ জয়মতী কুঁৱৰী এখেতৰ সাধুকথাৰ পুথি নহয়, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি নহয়। বাকী 3টা ককা দেউতা আৰু নাতি ল'ৰা, বুঢ়ী আইৰ সাধু আৰু জুনুকা, এয়া সাধুকথাৰ পুথি। আৰু জয়মতী কুঁৱৰী এখন ঐতিহাসিক গ্ৰন্থ, ইতিহাস জড়িত এখন গ্ৰন্থ হয়। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, অসমীয়া ভাষাত উষ্ম বৰ্ণৰ সংখ্যা কেইটা? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 4টা। আজিৰ ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণভাৱে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ যি আগন্তুক পৰীক্ষা আছে তাৰ বাবে আপোনালোকলৈ জনাইছোঁ আন্তৰিক শুভকামনা। আপোনালোকে সুখ্যাতিৰে উত্তীৰ্ণ হওক তাৰ বাবে আমি জনালোঁ অল দ্য বেষ্ট।